তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। এটা অতি ভাল চাকৰি ওলাইছে, যিটো গ্ৰামীণ ডাক সেৱক বুলি কয়, GDS চমুতে নামটো। প্ৰায় 21,413টা পোষ্ট ওলাইছে, ঠিক আছে, 21,413টা পোষ্ট। গতিকে গোটেই নটিছখন আমি এতিয়া ডিছকাছ কৰিম, তাৰপিছতে কেনেকৈ এপ্লাই কৰিব লাগে, কি কথা, গোটেই ডিটেইলছখিনি পঢ়ি যাওঁ। আহক তললৈ চাই গৈ থাকোঁ এতিয়া। তো লাষ্ট ডেট 3 তাৰিখে বুলি কৈছে, 3 মাৰ্চলৈ, ঠিক আছে। অলৰেডি আৰম্ভ হৈ গৈছে এপ্লাই ডেট। তো পোষ্টটোৰ নাম কি? গ্ৰামীণ ডাক সেৱক, ঠিক আছে। আৰু কেটেগৰী অফ পোষ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, নহ'লে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱক, এনেকৈ 3টা পদ মুকলি হৈছে, ঠিক আছে। টোটেল পোষ্ট কিমান আছে বুলি কৈছে? 21,413টা ভেকেঞ্চি ওলাইছে। আৰু অসমত কিমানটা তাৰ ভেকেঞ্চি আছে? 145টা পোষ্ট আছে, ঠিক আছে, অসমৰ বাবে। ইণ্ডিয়া যিটো পোষ্ট আছে, ইণ্ডিয়া পোষ্টৰ আণ্ডাৰত হয়তো হৈছে, ঠিক আছে। তাৰপিছত পে'মেণ্ট কিমান দিব বুলি কৈছে? যিটো BPM হয়, অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, তেওঁলোকক প্ৰায় 12,000 পৰা 29,380 টকা দিয়া হ'ব পাৰ মান্থ। আৰু ডাক সেৱক আৰু যিটো এছিষ্টেণ্ট BPM, তেওঁলোকক দিয়া হ'ব 10,000 পৰা 24,470 টকা। গতিকে ধুনীয়া দৰমহা পোৱা যাব। গতিকে আপোনালোকে অতি সোনকালে এপ্লাই কৰিব লাগে, ঠিক আছে। তাৰপিছত এলিজিবিলিটি কি কি লাগিব, কি কি যোগ্যতা থাকিব লাগিব, আহক সেইখিনি আমি পঢ়ি চাওঁ। যিটো কেণ্ডিডেটৰ এজ হয়, 18 পৰা 40 বছৰ বয়স হ'ব লাগিব, ঠিক আছে। অন দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন, ঠিক আছে, 18 পৰা 40 বছৰ। আৰু এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। ST SC কাৰণে 5 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে, OBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন, আৰু PWD যিবিলাক আনৰিজাৰ্ভত পৰে সেইবিলাকৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন, আৰু PWD OBCৰ বাবে 13 বছৰ ৰিলেক্সেশ্যন, আৰু PWD ST SC বিলাকৰ কাৰণে 15 বছৰ ৰিলেক্সেশ্যন, ঠিক আছে। গতিকে বহুত ধুনীয়া এইটো ওলাইছে পোষ্টটো। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ 10 পাছ কৰিলেই হ'ব। তাত মেথমেটিক্স আৰু ইংলিছত আপুনি পাছ কৰিব লাগিব, ঠিক আছে, ধুনীয়া মাৰ্কছ থাকিব লাগিব তাত। এইটো মেৰিট ভিত্তিত হ'ব এক্সামটো, ঠিক আছে। কোনো এক্সাম নহয়, খালী মেৰিট ভিত্তিত আপোনালোকৰ পোষ্টটো দিয়া হ'ব, ঠিক আছে। খালী অনলাইন কৰিলেই হ'ল। আৰু তাৰপিছত অলপ নলেজ অফ কম্পিউটাৰ বিষয়ে অলপ সৰু সুৰা নলেজ থাকিব লাগে, ঠিক আছে আপোনাৰ। আৰু নলেজ অফ চাইকেলিং কৰিব আপুনি জানিব লাগিব, কিয়নো পিয়ন বা ডাকৰ কাম, যিহেতু চাইকেলিং কৰিব নিশ্চয় জানিবই লাগিব। এডুকেট মিনছ অফ লিভলিহুড, ঠিক আছে। তাৰপিছত এপ্লিকেশ্যন ফিজ কিমান বুলি কৈছে? ST SCৰ কাৰণে এটকাও নলয়, আৰু যিবিলাক ফিমেল হয়, PWD বা ট্ৰেন্স ওমেন হয়, তেওঁলোকেও এটকাও দিব নালাগে। কিন্তু OBC আৰু UR বিলাকে কিমান দিব লাগিব? 100 টকা ফিজ দিব লাগিব, এপ্লিকেশ্যন ফিজ। আৰু এইখিনিতে ক্লিয়াৰ কৰি দিছোঁ মই, কোনো এক্সাম নহয়, ঠিক আছে। এইটো পোষ্ট বিলকুল মেৰিট ভিত্তিত পাব আপোনালোকে, ঠিক আছে। আপোনালোকৰ মাৰ্কছ যিমান বেছি থাকে তেওঁলোকে পাব, ঠিক আছে। গতিকে পে'মেণ্ট মোড UPI কৰিব পাৰিব, নেট বেংকিং কৰিব, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, এইবিলাকে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব, ঠিক আছে। যিবিলাক ইণ্টাৰেষ্ট আৰু এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰে। গতিকে কেনেকৈ এপ্লাই কৰিব পাৰে, আহক তললৈ মই অলপ বুজাই দিম। ষ্টাৰ্টিং ডেট যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে, 10 ফেব্ৰুৱাৰীৰ পৰা, আৰু লাষ্ট ডেট কেতিয়ালৈ? 3 মাৰ্চ। গতিকে মাজত সময় বহুত কম। গতিকে অতি সোনকালে যিবিলাকে খবৰটো পাইছা, লগৰবোৰলৈ শ্বেয়াৰ কৰিব লাগে আৰু ধুমাধুমিত এপ্লাই কৰিব লাগে, ঠিক আছে। তো গোটেই লিংকছবিলাক মই তলত দি দিম, কেনেকৈ ডাইৰেক্ট এপ্লাই কৰিব পাৰে। তাৰ আগতে অলপ কথা বুজাই দিওঁ মই। অনলাইন এপ্লিকেশ্যন ফৰ্ম ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰিলোঁ এনেকৈ। তো এনেকুৱা এটা পেজ খোলা যাব এপ্লাই কৰিবলৈ যাওঁতে। আপোনালোকে যিবিলাকে অলৰেডি আগতে যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, চিধা এপ্লাই কৰিব পাৰিব, ঠিক আছে। লগ ইন হয় যিটো ইণ্ডিয়ান পোষ্টৰ যিটো অফিচিয়েল ৱেবছাইট, তাত গৈ। যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই আগতে, তেওঁলোকে কি কৰিব লাগিব? এনেকুৱা এটা পেজ খোলা যাব ডাইৰেক্ট, মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো। তাত আহি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। প্ৰথম কি কৈছে? মোবাইল নম্বৰ। ইয়াত আপুনি নিজৰ মোবাইল নম্বৰটো ইয়াত টাইপ কৰি দিব ধুনীয়াকৈ। মোবাইল নম্বৰটো ইয়াত মানি লওক কিবা টাইপ কৰি দিছে এনেকৈ, 5678 যি আৰু আপোনালোকৰ নম্বৰটো, ঠিক আছে। তাৰপিছত কাষতে ভেলিডেট মোবাইল নম্বৰ যিটো অপশ্যন দেখিছে, তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ লগে লগে এটা OTP আহিব, আৰু আপোনাৰ যিটো মোবাইল নম্বৰ সেইটো ভেৰিফিকেশ্যন হৈ যাব, ঠিক আছে। ঠিক একেদৰে ইয়াত ইমেইলটো আছে, আপুনি ইয়াত নিজৰ ইমেইলটো যি আছিল টাইপ কৰি দিব। তাৰপিছতে ভেলিডেট ইমেইল অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ইমেইল ID সেইটো ভেৰিফিকেশ্যন হ'ব লাগিব, ঠিক আছে। তাৰপিছত থাৰ্ড অপশ্যন কি সুধিছে? এপ্লিকেণ্টছ নেম এজ পাৰ ছেকেণ্ডেৰী স্কুল পাছ চাৰ্টিফিকেট। আপোনালোকে যিটো মেট্ৰিক পাছ চাৰ্টিফিকেট বা ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেটত যিটো নাম আছে, সেইটো নামেই ইয়াত ভৰাব লাগিব, ঠিক আছে। ধৰি লওক মোৰ নাম ঘন মেধি, গতিকে মই ঘন মেধি বুলি টাইপ কৰি দিম, বা আপোনালোকৰ নামটো যি সেইমতে আপোনালোকে ইয়াত টাইপ কৰি দিব লাগিব, ঠিক আছে। তাৰপিছতে সুধিছে আপোনালোকৰ ফাদাৰ্ছ নেম বা মাদাৰ্ছ নেম। ইয়াত আপোনালোকৰ নিজৰ ফাদাৰ্ছ নেম নহ'লে মাদাৰ্ছ নেমটো আপোনালোকে ইয়াত টাইপ কৰি দিব ধুনীয়াকৈ, ঠিক আছে। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো সুধিছে। ডেট অফ বাৰ্থটো ইয়াৰ পৰা ধুনীয়াকৈ ছিলেক্ট কৰিব।
তো আপুনি কোনটো চনত জন্ম হৈছিল গতিকে ইয়াৰ পৰা এনেকৈ চিলেক্ট কৰিব ধৰি লওক মই 97ত জন্ম হৈছোঁ তাৰপিছত কোনটো মানি লওক আগষ্টত জন্ম হৈছোঁ তাৰপিছত ইয়াৰ পৰা 30 গতিকে 30 আগষ্ট 1997ত মই জন্ম হৈছিলোঁ গতিকে এনেকৈ চিলেক্ট কৰিলোঁ তাৰপিছত সুধিছে জেণ্ডাৰ আপুনি মেল ফিমেল ট্ৰেন্সজেণ্ডাৰ যদি মেল যিটো আৰু হয় তাৰপিছত সুধিছে কমিউনিটি আপুনি কোনটো কমিউনিটিৰ পৰা আহে OBC ST SC ঠিক আছে সেইটো চিলেক্ট কৰিব চাৰ্কল ইন হুইচ ছেকেণ্ডেৰী স্কুল পাষ্ট আপুনি কোনটো চাৰ্কলৰ পৰা পাছ কৰিছিল গতিকে ইয়াত আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব যিহেতু অসমৰ পৰা এপ্লাই কৰিছে আপুনি গতিকে আসাম ইয়েৰ অফ পাছিং ছেকেণ্ডেৰী স্কুল আপুনি 10 পাছ কেতিয়া কৰিছিল সেই পাছিং ইয়েৰটো আপুনি ধুনীয়াকৈ চাৰ্টিফিকেটখনত চাই সেইমতে ইয়াত চিলেক্ট কৰি দিব ঠিক আছে তাৰপিছত এণ্টাৰ দ্য টেক্সট শোন বিলো যিটো কাষত আপুনি টেক্সটটো দেখিছেনে অলপ ধৰিব নোৱাৰাকৈ যিটো দিছে IVX4P কাষত যিটো দেখিছে ইয়াতো আপুনি সেইটো ধুনীয়াকৈ ইয়াত টাইপ কৰি দিব ঠিক আছে চেম এইখিনি ধুনীয়াকৈ টাইপ কৰি আকৌ এবাৰ বস্তুখিনি ভালদৰে চাই আপুনি শুদ্ধকৈ সব ফিল আপ কৰিছে নে নাই তাৰপিছত যিটো ছাবমিট অপশ্যন দেখিছে তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব আৰু আপোনালোকৰ মোবাইল নম্বৰত এটা OTP আৰু পাছৱৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ গোটেইখিনি ডিটেইলছখিনি যাব ঠিক আছে তো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ লগে লগে লগইন অপশ্যনটোত আহিব আকৌ এনেকুৱা এটা পেজ খোলা যাব লগইনত কি কৰিব লাগিব ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব অলৰেডি মই ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কয় প্ৰচেছটো বুজাই দিছিলোঁ গতিকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মোবাইলত মেছেজ আহিব গতিকে সেইটো ইয়াত টাইপ কৰি দিব তাৰপিছত চাৰ্কল এপ্লাই ফৰ আসাম গতিকে তাৰপিছত ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ধুনীয়াকৈ দেখা দিব এপ্লিকেশ্যন ফৰ্মখন অতি সহজ তাতে নিজৰ নাম চাম যিবিলাক খুদে গোটেইখিনি টাইপ কৰি তাৰপিছত আপোনালোকে প্ৰেফাৰেঞ্চ দিব পাৰে বা অসমৰে কোনবিলাকত আপুনি পোষ্টটো ল'ব বিচাৰে গতিকে তাৰ প্ৰেফাৰেঞ্চ দিব তাৰপিছত আপোনালোকে নিজৰ এপ্লিকেশ্যনখন প্ৰিণ্ট কৰিব পাৰিব ঠিক আছে তাৰপিছত আৰু এমাহ দুমাহৰ পিছতে আপোনালোকৰ ৰিজাল্ট আহি যাব মেৰিট ভিত্তিত কোনো পৰীক্ষা নহয় গতিকে অতি সহজ প্ৰক্ৰিয়াটো এপ্লাই কৰা মই ভালদৰে আকৌ এটা ভিডিঅ' বনাই কেনেকৈ এপ্লাই কৰে নেক্সট প্ৰচেছটো মই বুজাই দিম ঠিক আছে গতিকে ভিডিঅ'টো ভাল লাগে যদি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব বহুত জৰুৰী নিউজ এইটো আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি লওক জয় হিন্দ জয় অসম